চাওক তৃষ্ণা ইতিমধ্যে সকলো সাজু হৈছে আৰু মই এই মুহূৰ্তত আছোঁ কটন বিশ্ববিদ্যালয়ত আৰু কটন বিশ্ববিদ্যালয়তো এই মুহূৰ্তত পৰীক্ষাৰ্থীসকল আহি উপস্থিত হৈছে। কিছু সময়ৰ পাছতেই ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব এই পৰীক্ষা কেন্দ্ৰটোত। আৰু যিহেতু 1.5 ঘণ্টাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক প্ৰৱেশ কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে। অৰ্থাৎ পৰীক্ষা আৰম্ভ হ'ব 9 বজাৰ পৰা। 9 বজাৰ পৰা তেওঁলোকক প্ৰশ্ন কাকত দিয়া হ'ব। অৰ্থাৎ তাৰ 1.5 ঘণ্টাৰ পূৰ্বে অৰ্থাৎ 7:30 তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। আৰু গোটেই বিষয়টো আচলতে কটকটীয়া নিৰাপত্তা ব্যস্তনিৰ মাজেৰে ৰখা হৈছে। আৰক্ষীয়েও ইয়াত আছে, মেটেল ডিটেক্টৰ ইয়াত আছে, কোনেও যাতে বৈদ্যুতিক সামগ্ৰী ভিতৰলৈ নিব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও শাৰীৰিকভাৱেও তালাচী কৰা হ'ব। আৰু মহিলাসকলৰ বাবে বিশেষকৈ এটা অভিযোগ উত্থাপন হৈছিল ইয়াৰ পূৰ্বৰ পৰীক্ষাত আমি দেখিবলৈ পাইছিলোঁ। নলবাৰীৰ এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছিল তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বুলি। আৰু সেই বিষয়সমূহৰ ওপৰত গুৰুত্ব দি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিৰ্দেশ দিছে যে মহিলাসকলক তালাচী চলাব পাৰিব, কিন্তু মহিলাসকলৰ বাবে বিশেষ কোঠা থাকিব লাগিব আৰু মহিলাসকলৰ বাবে বিশেষ আৰক্ষী থাকিব লাগিব। মহিলা আৰক্ষীয়ে তালাচী চলাব পাৰিব, এনেকুৱা ধৰণৰ নিৰ্দেশনা কিছু দিয়া হৈছে। আৰু বহু অভিযোগ আছিলে, সেই অভিযোগসমূহৰ ওপৰত ভিত্তি কৰি এখন নতুন SOP প্ৰকাশ কৰা হৈছে। আৰু এই SOPখনৰ ভিত্তিতেই এইবাৰ যিহেতু প্ৰশ্ন কাকত তেওঁলোকক লৈ যাবলৈ দিয়া হ'ব। আৰু কিবা অভিযোগ থাকিলে, কোনোবাই কাৰোবাৰ ওপৰত অভিযোগ দিবলগীয়া থাকিলে পৰীক্ষাৰ্থীসকলে সেই পৰীক্ষা কেন্দ্ৰটোত থকা যিগৰাকী বিষয়া আছে সেই বিষয়াগৰাকীক তাৎক্ষণিকভাৱে সেই সময়তে তেওঁলোক জনাব লাগিব। এনেকুৱা ধৰণৰ কিছুমান নিৰ্দেশনা দিয়া হৈছে। খুব সুন্দৰকৈ ইয়াত সকলো আহি শাৰী পাতিছে আৰু কিছু সময়ৰ পাছতে যাবলৈ দিয়া হ'ব, পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। আৰু যিহেতু পৰীক্ষাৰ্থীসকল আছে, মই অকণমান কথা পাতিবলৈ বিচাৰিম। ক'ৰ পৰা আহিছে? গোৱালপাৰা। হয়, কেনেকুৱা পাবনে? মানে ট্ৰাইটো কৰিম বাৰু, চাওঁ কি হয়। ইমান দূৰৰ পৰা কিহত আহিলে? বাছতে আহিলোঁ। বিনামূলীয়া কৰি দিয়া হৈছে? নাই, বিনামূলীয়া কৰা হোৱা নাই। বাকী আপোনাৰ ইয়াতে আহিছোঁ, যোৱাকালি আহিছোঁ। ইণ্টাৰনেট কৰ্তন ব্যৱস্থাটো কেনেকুৱা আপোনালোকে শলাগ লৈছেনে? এতিয়া গভৰ্ণমেণ্টৰ যোনটো ডিচিশ্যন সেইটোতো আমি মানিবই লাগিব, তাৰ বেলেগতো উপায় একো নাই। এতিয়া যোনটো প্ৰশাসনে যোনটো ডিচাইড কৰে সেইটো মানিবই লাগিব আৰু সেইটোৱে। চাওক তৃষ্ণা, আৰু এটা কথা, প্ৰায় 9 ঘণ্টা সময় ইণ্টাৰনেট কৰ্তন কৰা হ'ব ৰাজ্যত। 8:30 বজাৰ পৰা 4:30 বজালৈকে এই সময়ছোৱাত ইণ্টাৰনেট ব্যাহত হ'ব, মোবাইল ইণ্টাৰনেট ব্যাহত হ'ব। আৰু ইয়াৰ কাষৰ যিসমূহ ঠাই সেইসমূহ ঠাইতো আৰক্ষীয়ে বিশেষকৈ কটকটীয়া নিৰাপত্তা ৰাখিছে, যাতে কোনোৱে এই পৰীক্ষা হলত প্ৰৱেশ কৰিব নোৱাৰে, বাহিৰৰ কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে। আৰু পৰীক্ষা হলৰ গেটতো বিশেষ ব্যৱস্থা কৰা হৈছে। ইয়াত পৰীক্ষাৰ্থীসকল শাৰী পাতিছে, কিছু সময়ৰ পাছতেই প্ৰৱেশ কৰিব। ইয়াৰ পৰীক্ষাৰ্থীসকলক যাবলৈ দিব নিজৰ স্থানলৈ। আৰু খুব সুন্দৰকৈ আছে, মই অকণমান কথা পাতিম। ক'ৰ পৰা আহিছে দাদা? মই মৰিগাঁৱৰ পৰা আহিছোঁ। ইয়াতে থাকে নে মৰিগাঁৱৰ পৰা আহিছে? মৰিগাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা আশা লৈ আহিছে? আশাটো সম্পূৰ্ণ ভালে লৈ আহিছোঁ। তো চাওঁ কি হয়। এক্সাম এইটো আমাৰ ছেকেণ্ড টাইম এক্সাম হয়। আগৰটো দিছিলোঁ, ভালেই হৈছিলে। এইবাৰ চাওঁ কি হয়। পৰীক্ষা পদ্ধতিটো কি ক'ব? সম্পূৰ্ণ নিকাভাৱে পাতিছেনে চৰকাৰে? চৰকাৰে যিটো পৰীক্ষা পদ্ধতি পাতিছে, আমি আশা কৰিছোঁ যে নিকা হৈ আছে। আৰু যোৱা যিটো পৰীক্ষা হৈছিলে অলপ বিসংগতি শুনা পাইছোঁ নিউজত, যিবিলাক আমি শুনা পাইছোঁ। কিন্তু এইটো বিশেষ অসুবিধা বুলি আমি নাভাবোঁ। কিন্তু আমিও অলপ ভুক্তভোগী আছিলোঁ যোৱা পৰীক্ষাটোত।